নমস্কাৰ বন্ধু বান্ধৱীসকল ব্ৰেইন লগ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰৰ বাবে স্বাগতম জনাইছোঁ। আমাৰ পৃথিৱীখন বহুত ডাঙৰ। এই পৃথিৱীখন 195খন দেশত বিভক্ত হৈ আছে আৰু ইয়াত 780 কোটি মানুহে বাস কৰে। সেয়ে পৃথিৱীৰ বিভিন্ন দেশসমূহত বিভিন্ন নীতিনিয়ম দেখিবলৈ পোৱা যায়। আজি আমি তাৰে কিছুমান ভাল লগা আৰু আচৰিত কথা আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো শেষলৈ চাব আৰু যিসকলে চেনেলটো প্ৰথম চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ আমি এনেকুৱা ভিডিঅ' আগলৈ লৈ আহি থাকিম। আহক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। এক নম্বৰ, আপোনালোকে কেনেডা দেশৰ নাম শুনিছেই, কিন্তু আপোনালোকে জানেনে কেনেডা নামটো এটা ভাৰতীয় শব্দ। ইয়াৰ অৰ্থ হৈছে বিগ ভিলেজ, অৰ্থাৎ ডাঙৰ গাঁও। 2 নম্বৰ, প্ৰতিখন দেশৰে নিজা পতাকা থাকে। আমাৰ দেশৰো 3 বৰণীয়া পতাকা আছে, কিন্তু আপোনালোকে জানেনে পৃথিৱীৰ আটাইতকৈ পুৰণা পতাকাখন হৈছে ডেনমাৰ্ক দেশৰ। এই পতাকাখন 1300 শতিকাৰ পৰা চলি আহিছে। 3 নম্বৰ, আপোনালোকে বাৰু ফিনলেণ্ড দেশৰ নাম শুনিছেনে? ইয়াতে নকিয়া মোবাইলৰ প্ৰধান কাৰ্যালয় আছে। আপোনালোকে জানেনে এই দেশত মুঠ 1,87,888টা ঝৰ্ণা আছে। সেইকাৰণে ফিনলেণ্ডক ঝৰ্ণাৰ দেশ বুলিও জনা যায়। 4 নম্বৰ, আইচলেণ্ডৰ নামটো শুনিলে বাৰু মনলৈ প্ৰথম কি আহে? নিশ্চয় বৰফৰ কথা আহে, নহয়নে বাৰু? কিন্তু আচৰিত লগা কথা হ'ল যে আইচলেণ্ডত বৰফেই নাই। আৰু এটা আচৰিত লগা কথা হ'ল গ্ৰীণলেণ্ডত সেউজীয়া ঘাঁহ বন দেখিবলৈ পোৱা নাযায়। ইয়াত সকলো ঠাই বৰফেৰে ঢাক খাই থাকে। 5 নম্বৰ, আমাৰ চুবুৰীয়া দেশ নেপাললৈ বহুতেই গৈছেই চাগে। নেপালত চকুৰ চিকিৎসা ভাল হয় বুলি সকলোৱে কয়, কিন্তু আপোনালোকে মন কৰিছেনে পৃথিৱীৰ সকলো দেশৰ ভিতৰত নেপালেই এনে দেশ যাৰ পতাকাখনৰ আকাৰ বৰ্গাকাৰ নাইবা আয়তাকাৰ নহয়। নেপালৰ পতাকাখন এনেকুৱা। 6 নম্বৰ, নৰু নামৰ এখন দেশ আছে। এইখন দেশ বহুত সৰু দেশ। পৃথিৱীৰ ভিতৰত এইখনেই একমাত্ৰ দেশ য'ত অফিচিয়েল ৰাজধানী নাই। 7 নম্বৰ, লকডাউনৰ সময়ত ৰামায়ণ চাগে সকলোৱে চাইছে। ৰামায়ণ আমাৰ ভাৰতৰ প্ৰায় সকলো ৰাজ্যতে পঢ়ে, কিন্তু আপোনালোকে জানেনে অকল ভাৰততে নহয় থাইলেণ্ডতো মানুহে ৰামায়ণ পঢ়ে। থাইলেণ্ডত পঢ়া ৰামায়ণখনৰ নাম হৈছে ৰামায়ণ। 8 নম্বৰ, ইউৰোপৰ দেশসমূহৰ ভিতৰত ভেটিকান চিটি নামৰ এখন দেশ আছে। পৃথিৱীৰ গোটেই দেশসমূহৰ ভিতৰত আটাইতকৈ সৰু দেশখনেই হৈছে ভেটিকান চিটি। এই দেশখনৰ ক্ষেত্ৰফল হৈছে মাত্ৰ 0.49 বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা 825 জন। 9 নম্বৰ, ফিজি হৈছে দক্ষিণ মহাসাগৰত অৱস্থিত এটা দ্বীপৰ দেশ। ভাৰতৰ উপৰিও এইখন এখন একমাত্ৰ দেশ য'ত হিন্দী ভাষাটো ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি পায়। এইখন দেশৰ 40% জনসংখ্যা ইণ্ডো ফিজিয়ান হয়। 10 নম্বৰ, আপোনালোকে বাৰু চুইংগাম চুবাই ভাল পায়নে? আৰু কেতিয়াবা ছিংগাপুৰ যোৱাৰ প্লেন কৰি আছে নেকি? তেনেহ'লে আপোনালোকলৈ এটা বেয়া খবৰ আছে। ছিংগাপুৰৰ এটা আচৰিত নিয়ম আছে, সেইটো হ'ল ইয়াত আপুনি চুইংগাম চুবাব নোৱাৰিব। হয়, ছিংগাপুৰত চুইংগাম বেন কৰি দিয়া হৈছে। ইয়াত চুইংগাম বেচাৰ লগতে খোৱাও আইনমতে দণ্ডনীয়। 11 নম্বৰ, পৃথিৱীৰ সকলো দেশৰ নামবোৰ পঢ়ি চাইছেনে বাৰু? এই নামসমূহত এটা বিশেষত্ব আছে। যিবোৰ দেশৰ নাম এ আখৰৰ পৰা আৰম্ভ হয় সেইবোৰৰ নামটো আকৌ এ আখৰতে শেষ হয়। কিন্তু আফগানিস্তান হৈছে একমাত্ৰ দেশ যি এ আখৰৰ পৰা আৰম্ভ হয় কিন্তু এ আখৰত শেষ নহয়। 12 নম্বৰ, ভাৰতৰ সকলো ৰাজ্যতে বৰ্ডৰ পৰীক্ষা হয় আৰু পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগে। ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ বহুত কষ্ট কৰে। কিছুমান ছাত্ৰ ছাত্ৰীয়ে বহুত কষ্ট কৰি পঢ়ে আৰু কিছুমান ছাত্ৰ ছাত্ৰীয়ে কষ্ট কৰি নকল লিখে।
সেয়ে পৰীক্ষাত নকল কৰা ছাত্ৰ-ছাত্ৰীক পৰীক্ষাৰ পৰা বহিষ্কাৰ কৰা হয়। কিন্তু আপুনি জানেনে, বাংলাদেশত 15 বছৰৰ ছাত্ৰ-ছাত্ৰীসকলৰ নকল ধৰা পৰিলে জেললৈ প্ৰেৰণ কৰা হয়। 13 নম্বৰ, ব্ৰাজিল হৈছে এখন উন্নয়নশীল দেশ। ব্ৰাজিলৰ ৰাস্তা ঘাটসমূহ বহুত উন্নত। তাৰে এটা উদাহৰণ হৈছে ব্ৰাজিলৰ মনুমেণ্টেল এক্সিছ ৰোড। এই ৰোডত 160খন গাড়ী একেলগে অহা যোৱা কৰিব পাৰে। এইটোৱে হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ ৰোড। 14 নম্বৰ, আপুনি যেতিয়া ৰেষ্টুৰেণ্টত যায়, খোৱা বোৱা কৰাৰ পিছত ৱেটাৰজনৰ কামৰ প্ৰতি সন্মান জনাই তেওঁক 100 বা 200 টকাৰ টিপ দি থৈ আহে আৰু ৱেটাৰজনে মনত বহুত আনন্দ পায়। কিন্তু আইচলেণ্ডত টিপ দিয়া কামটো ভুলতো নকৰিব, কাৰণ আইচলেণ্ডৰ ৰেষ্টুৰেণ্টত ৱেটাৰক টিপ দিলে অসন্মান কৰা বুলি ধৰি লোৱা হয়। সেয়ে ইয়াত টিপ দিলে আনন্দ হোৱাৰ বিপৰীতে আপোনাৰ ওপৰত খংহে কৰিব। 15 নম্বৰ, আপোনালোকে নিজৰ চুলি যত্ন লোৱাৰ লগতে বিভিন্ন ষ্টাইলত চুলি কাটিও ভাল পায়, নহয়নে বাৰু? আজিকালি ল'ৰা-ছোৱালীবিলাকৰ চুলিৰ ষ্টাইলেই বেলেগ। কেতিয়াবা ষ্টাইলত চুলি কটাৰ কাৰণে আপোনালোকে মা-দেউতাৰ পৰা হয়তো গালিও খাইছে। কিন্তু আপোনালোকে জানেনে, উত্তৰ কোৰিয়াত কোনেও নিজৰ ইচ্ছামতে চুলি কাটিব নোৱাৰে। ইয়াত চুলি কাটিবলৈও চৰকাৰৰ নিৰ্দেশ মানি চলিব লাগে। 16 নম্বৰ, আমাৰ পৃথিৱীৰ জনসংখ্যা বাঢ়ি অহাৰ লগতে মানুহে বাসস্থানৰ কাৰণে গছ-গছনি কাটিবলৈ আৰম্ভ কৰিছে আৰু ইয়াৰ ফলত আমাৰ বায়ুমণ্ডলত অক্সিজেনৰ মাত্ৰা কমি গৈছে। কিন্তু আপোনালোকে জানেনে, ৰাছিয়া হৈছে পৃথিৱীৰ সকলোতকৈ বেছি অক্সিজেন উৎপাদনকাৰী দেশ। এই দেশৰ 45% ঠাই গছ-গছনিৰে আৱৰা। 17 নম্বৰ, আপোনালোকে সকলোৱে জানে যে কাৰ্বন ডাই অক্সাইড আমাৰ কাৰণে কিমান হানিকাৰক। তথাপিও বিভিন্ন উদ্যোগৰ পৰা ওলোৱা ধোঁৱা আৰু গছ-গছনি কটাৰ ফলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দিনে দিনে বাঢ়ি গৈছে। কিন্তু আপোনালোকে জানেনে, ভূটান হৈছে এনেকুৱা এখন দেশ য'ত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ একেবাৰে শূন্য। ভূটানক কাৰ্বন নিগেটিভ দেশ বুলিও জনা যায়। 18 নম্বৰ, আফ্ৰিকাত ইথিওপিয়া নামৰ এখন দেশ আছে। এই দেশখনৰ মানুহে এতিয়াও ইতিহাসতে জীয়াই আছে। এই দেশৰ মানুহবোৰে কপ্টিক কেলেণ্ডাৰ নামৰ এখন পৌৰাণিক কেলেণ্ডাৰ মানি চলে। এই কপ্টিক কেলেণ্ডাৰখন আমাৰ কেলেণ্ডাৰৰ পৰা সম্পূৰ্ণ 7 বছৰ পিছপৰা। অৰ্থাৎ আমাৰ কেলেণ্ডাৰত এতিয়া 2020 চন হৈছে, কিন্তু কপ্টিক কেলেণ্ডাৰত এতিয়া 2013 চনহে হৈছে। 19 নম্বৰ, হালধীয়া ৰঙৰ কাপোৰ পিন্ধিব আপোনাৰ ভাল লাগে নেকি বাৰু? যদি ভাল লাগে তেনেহ'লে এইটো ইচ্ছা মনতে মোহাৰি মালয়েছিয়ালৈ যাব, কাৰণ মালয়েছিয়াত হালধীয়া ৰঙৰ কাপোৰ পিন্ধা আইনমতে দণ্ডনীয়। এসময়ত হালধীয়া ৰঙৰ কাপোৰ পিন্ধি কিছু লোকে এই দেশৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে আন্দোলন কৰিছিল আৰু তেতিয়াৰ পৰাই এই দেশত হালধীয়া ৰঙৰ কাপোৰ নিষিদ্ধ কৰা হ'ল। 20 নম্বৰ, শেষত আমি আমাৰ ভাৰতৰ এটা ভাল লগা তথ্য জানো আহক। আমাৰ চন্দ্ৰটোত এতিয়ালৈ বহুত কেইখন দেশে অধ্যয়ন কৰি আছে, কিন্তু আমাৰ বাবে গৌৰৱৰ কথা যে ভাৰতৰ ইছৰোৰ দ্বাৰা পঠিওৱা চন্দ্ৰয়ান 1 2009 চনৰ ছেপ্টেম্বৰত প্ৰথম চন্দ্ৰপৃষ্ঠত প্ৰাণীৰ সন্ধান উলিয়াবলৈ সক্ষম হয়। ইয়াৰ আগলৈকে কোনেও চন্দ্ৰত পানীৰ সন্ধান উলিয়াব পৰা নাছিল। বন্ধু-বান্ধৱীসকল, পৃথিৱীত জানিবলগীয়া বহুত কথা আছে, কিন্তু আমাৰ জ্ঞানৰ পৰিসৰ আৰু সময়ৰ অভাৱৰ কাৰণে আমি এই তথ্যসমূহৰ পৰা অজ্ঞান হৈ থাকোঁ। সেয়ে আপোনালোকৰ বাবে বহুত জানিবলগীয়া কথা আমি আমাৰ চেনেলটোৰ যোগেদি লৈ আহি থাকিম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে আপুনি ঘৰত বহিয়ে এনেধৰণৰ জানিবলগীয়া কথাবোৰ উপভোগ কৰি থাকিব পাৰে। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰি দিবলৈও নাপাহৰিব। আজিলৈ বিদায় লৈছোঁ। ধন্যবাদ।